সমস্ত কৰি 6 জনগোষ্ঠী জনজাতিকৰণৰ দাবীত আজি আমি এই ধৰ্ণা কাৰ্যসূচী হাতত লৈছো, প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছো। আমি জনজাতি হোৱাৰ পিছতো চৰকাৰখনে কিন্তু সাংবিধানিকভাৱে আমাক জনজাতীয় মৰ্যাদা প্ৰদান কৰা নাই। আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব বিচাৰিছো, গণতান্ত্ৰিকভাৱে আমাৰ ন্যায্য প্ৰাপ্তি বিচাৰিছো, কিন্তু চৰকাৰখনে তেওঁলোকৰ পুলিচ প্ৰশাসন লগাই আমাৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিবৰ কাৰণে চেষ্টা কৰিছে। আমি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক আপোনালোকৰ মাধ্যমৰ জৰিয়তে সজ্ঞানী প্ৰদান কৰিছো যে আজি যি ৰাজপথলৈ ৰাইজ ওলাই আহিছে এয়া কোনো তথাকথিত আন্দোলন নহয়, এয়া বছৰ বছৰ ধৰি চুতীয়া জনগোষ্ঠীক কৰা প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ খবৰ বহিপ্ৰকাশ। আৰু আমি এটা কথা বৰ্তমান সময়ত সমস্ত চুতীয়া গোষ্ঠী ৰাইজক সজাগ সচেতন কৰিবলৈ চেষ্টা কৰিছো যে 50,000 ভোট দি আমি কাৰোবাক জিকাব নোৱাৰিব পাৰো, কিন্তু অন্ততঃ 10,000 15,000কৈ ভোট কাটি আমাক প্ৰতাৰণা কৰা দলবিলাকক আমি উচিত প্ৰত্যুত্তৰ দিব পাৰো। ইতিমধ্যে আমি সৰু পথাৰৰ স্থিত অঞ্চলৰ পৰাই আজি আমাৰ এই জনজাগৰণ যাত্ৰা আৰম্ভ কৰিছো। আমি প্ৰত্যেকটো এলেকালৈ গৈ আমি চুতীয়া জনগোষ্ঠীৰ ৰাইজক সজাগ কৰিম, সচেতন কৰিম, আৰু আমাক প্ৰতাৰণা কৰা দলবিলাকক আমি নিশ্চিতভাৱে ভোটৰ ৰাজনীতিত আমি তেওঁলোকক ইয়াৰ উচিত প্ৰত্যুত্তৰ প্ৰদান কৰিম। আমি জনজাতি হয়, জনজাতি হোৱাৰ পিছত অসম চৰকাৰ আৰু ভাৰত চৰকাৰে উদ্দেশ্য প্ৰণোদিত হৈ ষড়যন্ত্ৰমূলকভাৱে আমাক সাংবিধানিক স্বীকৃতি প্ৰদান কৰা নাই।